মদ গাঞ্জা ড্ৰাগছ আৰু নাৰী নিৰ্যাতনৰ সৈতে জড়িত থকা এটা পৰিয়ালক এতিয়া ৰাইজে এঘৰীয়া কৰিলে। এটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব, কিয়নো মদ গাঞ্জা ড্ৰাগছ আৰু নাৰী নিৰ্যাতনৰ সৈতে জড়িত থকা এটা পৰিয়ালক ৰাইজে এঘৰীয়া কৰিলে। আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়া সমাজৰ এয়া এক কঠোৰ সিদ্ধান্ত বুলি ক'ব লাগিব। এঘৰীয়া কৰিলে এটা পৰিয়ালক, মদ গাঞ্জা ড্ৰাগছ আৰু নাৰী নিৰ্যাতনৰ সৈতে জড়িত থকা এটা পৰিয়ালক এতিয়া সমাজে এঘৰীয়া কৰিলে। দক্ষিণ কামৰূপৰ জোৰশিমলু আৰক্ষী চকীৰ অন্তৰ্গত লাৰুৱাজান গাঁৱত সংঘটিত হৈছে এই ধৰণৰ ঘটনা। স্থানীয় ৰাইজ তথা সমাজৰ নীতি নিয়ম উলংঘা কৰি লাৰুৱাজান গাঁৱৰ চান মহম্মদ আলীৰ পৰিয়ালে চলাই গৈছিল ড্ৰাগছ, মদ গাঞ্জা আৰু মহিলাৰ নিৰ্যাতনৰ দৰে ঘটনা। আৰু এতিয়া লম্পট চৰিত্ৰ চান মহম্মদ আলীয়ে নিজৰ পত্নী আৰু সন্তানক দীৰ্ঘদিনৰে পৰা চলাই গৈছিল অমানৱীয় নিৰ্যাতন। ঘটনা সংক্ৰান্তত চান মহম্মদৰ বিৰুদ্ধে গোচৰ দাখিল কৰিও কোনো সুফল লাভ কৰা নাই পৰিয়ালৰ লোকে। এতিয়া উল্লেখ কৰিব লাগিব যে যোৱা নিশা চান মহম্মদ আৰু তেওঁৰ ভাতৃয়ে তেওঁৰ পত্নী সন্তানক হত্যাৰ চেষ্টা চলোৱাৰো এতিয়া অভিযোগ উত্থাপিত হৈছে। আৰু অৱশেষত আজিৰ দিনটোত স্থানীয় ৰাইজে গাঁও সভা পাতি চান মহম্মদৰ পৰিয়ালক অনিৰ্দিষ্ট কাললৈ এঘৰীয়া কৰিলে। যিমান দিনলৈ চান মহম্মদে ড্ৰাগছ, গাঞ্জা, মদ আৰু নাৰী নিৰ্যাতন বন্ধ নকৰিব, তেতিয়ালৈকে চান মহম্মদৰ পৰিয়ালে সমাজৰ পৰা কোনো এটা ঘৰত নাইবা গাঁৱত থকা দোকান পোহাৰৰ পৰা সা সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব। আনকি সমাজৰ কোনো লোক সেইজন ব্যক্তিৰ ঘৰলৈ যাব নোৱাৰিব বুলিও এতিয়া নিৰ্দেশনা জাৰি কৰিছে সচেতন মহলে। আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এতিয়া সমাজ ব্যৱস্থাৰ এয়া এক কঠোৰ সিদ্ধান্ত, এঘৰীয়া কৰিলে এটা পৰিয়ালক। আৰু সেই যিটো পৰিয়ালটো, সেই পৰিয়ালটো মদ গাঞ্জা ড্ৰাগছ আৰু নাৰী নিৰ্যাতনৰ লগত জড়িত আছিল, আৰু সেইবাবে এতিয়া পৰিয়ালে এঘৰীয়া কৰিলে। এতিয়া সেইবাবে সমাজে এঘৰীয়া কৰিছে সেই পৰিয়ালটোক। দক্ষিণ কামৰূপৰ জোৰশিমলু আৰক্ষী চকীৰ অন্তৰ্গত লাৰুৱাজান গাঁৱত সংঘটিত হৈছে এই ঘটনা। স্থানীয় ৰাইজ তথা সমাজৰ নীতি নিয়ম উলংঘা কৰি লাৰুৱাজান গাঁৱৰ চান মহম্মদ আলীৰ পৰিয়ালে চলাই গৈছিল ড্ৰাগছ, মদ গাঞ্জা আৰু মহিলা নিৰ্যাতন। আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছোঁ। আৰু ঘটনা সংক্ৰান্তত চান মহম্মদৰ বিৰুদ্ধে গোচৰ দাখিল কৰিও কোনো সুফল পোৱা নাছিল পৰিয়ালৰ লোকে। আৰু যোৱা নিশা চান মহম্মদ আৰু তেওঁৰ ভাতৃয়ে পত্নী সন্তানক হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে। আৰু তাৰ পিছতেই ৰাইজে সভা পাতিলে। সভা পাতি চান মহম্মদৰ পৰিয়ালক অনিৰ্দিষ্ট কাললৈ এঘৰীয়া কৰিলে। যিমান দিনলৈকে চান মহম্মদে ড্ৰাগছ, গাঞ্জা, মদ আৰু নাৰী নিৰ্যাতন বন্ধ নকৰিব, তেতিয়ালৈকে চান মহম্মদৰ পৰিয়ালে সমাজৰ কোনো গাঁৱতে হওক বা দোকান পোহাৰৰ পৰা সা সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব। অৰ্থাৎ সেই চান মহম্মদৰ পৰিয়ালটো গাঁৱৰ কোনো লোকৰ ঘৰলৈ যাব নোৱাৰিব, আৰু গাঁৱৰ কোনো দোকানৰ পৰা সেই পৰিয়ালটোৰ লোকসকলে সা সামগ্ৰীও ক্ৰয় কৰিব নোৱাৰিব। আনকি সমাজৰ কোনো এজন ব্যক্তিয়ে চান মহম্মদৰ ঘৰত যাব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি কৰিছে গাঁৱৰ সচেতন মহলে। আমাৰ সমাজত কিছুমান দুৰ্বৃত্ত ওলাইছে, এই ড্ৰাগছ, মদ, গাঞ্জা এইটোৰ বেছিভাগ হোৱাৰ কাৰণে, খাওয়াৰ কাৰণে এটা ঘৰ, আমাৰ সমাজত এটা ঘৰ খাওয়াৰ কাৰণে সেই ফেমিলিটো বৰ্তমান নিৰাপত্তাহীন হৈছে। আৰু সেই নিৰাপত্তা হোৱাৰ পিছতো আমাৰ ৰাইজৰ তৰফৰ পৰা, মই এই সমাজৰ প্ৰেচিডেণ্ট, এওঁ ছেক্ৰেটাৰী, মই সমাজৰ প্ৰেচিডেণ্ট হোৱাৰ স্বত্তেও মই নিজেও থানাত যাই কমপ্লেইন দিয়াতেও হয়তো মানুহকেইজন ধৰি লৈছিলে, দুটা ভায়েক সিহঁতে ড্ৰাগছ, মদ, গাঞ্জা, আপোনাৰ এই কেপ বম, যোনটো এই বমৰ লগত সিহঁতৰ সম্পৰ্কীয়। কেইদিন আগত বগা থানাত ধৰাও পৰি জেলো খাটি আহিলে, মাললৈ 2 কাৰ্টন মাললৈ ধৰা পৰিছিলে। এইটো ঘৰৰ ফেমিলিটো যে বোনটো সেইটো ঘৰত বিয়া দিছে, সেইটো ল'ৰা ছোৱালী আছে 3টা, তামাম অত্যাচাৰ কৰে, মাৰপিট কৰে। আমি ৰাইজে বিচাৰ পাতি বহিছোঁ, কোনো ধৰণে সিহঁতৰ লগত আমি পাৰা নাই। গতিকে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি কথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা DGP ছাৰ এহঁতৰ তাতে কৰা জোৰা আমি অনুৰোধ কৰোঁ এটাই, যে যাতে এই ড্ৰাগছ মুক্ত আৰু গাঞ্জা মদ মুক্ত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই পৰিয়ালটোক যাতে কোনো হেৰাছমেণ্ট দিব নোৱাৰে, তাৰ কাৰণে আমাৰ কামৰূপৰ SP, আমাৰ জোৰশিমলু আউটপোষ্টৰ IC এহঁতে যাতে এহঁতক সুৰক্ষা এটা দিয়ে। কাৰণ ৰাতি এহঁতৰ ঘৰত অনুমান 2:30মান বজাত আহি বিহাৰ ভাঙি ছোৱালীজনীক মাৰাৰ কাৰণে চেষ্টা কৰিছিলে, ডেগাৰেদি চেষ্টা কৰিছিলে। তাৰ নিজৰ ছোৱালী
চান মহম্মদৰ নিজৰ ছোৱালী তাৰ হাত ধৰি কেনে ৰিকুৱেষ্ট কৰিছে দেউতা মাক নামাৰিব। তাৰপিছত চিঞৰ বাখৰ কৰাতে গাঁৱৰ মানুহে আগবাঢ়ি আহাতে